আপোনালোকে জানে যে ভাৰত চৰকাৰে কেইদিনমান আগতে কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ ঘোষণা কৰিছে। আজি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পোৱা মৰগীয়া বানচৰ পাৰ্চেন্টেজটো হৈছে 58। কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এই মুহূৰ্তলৈকে মৰগীয়া বানচ পাই আছে 55%। ৰাজ্য চৰকাৰে ডিএ আৰু ডিআৰ পেনশনাৰসকলৰ বাবে আৰু চাকৰিয়াৰসকলৰ বাবে মৰগীয়া বানচ আজি 55%ৰ পৰা 58%লৈকে বৃদ্ধি কৰে। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহাত 3% তেওঁলোকে এতিয়া মৰগীয়া বানচ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব।